এজাক বৰষুণতে বুৰ গ'ল সাতগাঁও আৰক্ষী থানা। দেওবাৰে নিশাৰ ভাগৰ পৰা অহা বৰষুণে বুৱাই পেলালে সাতগাঁও থানা চৌহদ। আনকি থানালৈ অহা ঘাই পথটো একাঠু পৰ্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ফলত থানাখনৰ স্বাভাৱিক কাম কাজ স্থবিৰ হৈ পৰে। থানাৰ আৰক্ষীৰ লোকসকলে লং পেণ্ট আঁঠুলৈ কোচাই জোতা হাতত লৈ কৰ্তব্য সমাধান কৰিব লগা হৈছে। আনকি আৰক্ষীৰ বেৰেকত আৰু বাথৰুমৰ চৌহদত একাঠু পানী জমা হৈ ৰোৱাত আৰক্ষী জোৱানসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। উল্লেখ্য যে প্ৰতি বছৰে সাতগাঁও আৰক্ষী থানাত এজাক বৰষুণৰ পিছতে ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হয়। কিন্তু আজিকুপতি থানাখন স্থানান্তৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীৰ শীৰ্ষ মহলে। ডিউটি যাব পৰা নাই, চেণ্ট্ৰেল ভিত্তিত ডিউটি যাব লগা হৈছে। থানাত পাব্লিক আহিব পাৰিছে? পাব্লিক আহিব পৰা নাই, পানী হৈ আছে, পাব্লিক এতিয়া আহিব। ৰাস্তাত কিমান পানী? ৰাস্তাতে একাঠু পানী। আৰু হেৰি আপোনাৰ লেট্ৰিনো যাব পাৰিছেনে? লেট্ৰিনত যাব পাৰিছোঁ, পানীত যাব লাগিছে, পানী ফুল হৈ গৈছে। থানাৰ পৰা এটা অৰ্ডাৰ আছিলে, জমেটোৰ খানা অৰ্ডাৰ আছিলে। তো আমি খানাটো দিব আহিছিলোঁ আৰু ৰাস্তাত বহুত পানী আছে, মানে আহোঁতে অলপ দিগদাৰী হৈছে মানে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।